শিৱায় নমঃ। ওম শিৱায় নমঃ। ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই কেইটা কথা ক'ম আৰু কথাখিনি শুনিব আপোনালোকে। কথা হ'ল, কালি মই ভিডিঅ'ত চাব পাইছিলোঁ যে আমাৰ ৱেষ্ট বেংগলৰ সুৰেন্দ্ৰ অধিকাৰী মুখ্যমন্ত্ৰী, তেওঁৰ ক'ৰবাত পষ্টাৰ এটা আছিল, ফটো আছিল। এজন ইছলাম ব্যক্তি, তেওঁৰ বয়স নহ'লেও 50ৰ ওপৰত হ'ব। কণ ল'ৰাকেইটাৰ বয়স হয় 9ৰ পৰা 10 হ'ব। ল'ৰাকেইটাক কৈ আছে, এই ফটোটোত তহঁতৰ চপ্পল দি ফটোটোত মাৰ, আৰু তেওঁ 5 টকা 10 টকা পইচাও দি আছে, আৰু ল'ৰাকেইটা মাৰি আছে। চাওকচোন তেওঁলোকৰ কিমান যে জ্ঞান। এজন মানে হয় 60 বছৰৰ ব্যক্তি, তেওঁ সেই 9 বছৰ 10 বছৰৰ ল'ৰাক জ্ঞান দিছে যে এই ফটোখনত তহঁতৰ চপ্পলৰ পৰা মাৰ, তহঁতক মই পইচা দিম। তেতিয়াহ'লে এই ল'ৰাকেইটাক পিছত ডাঙৰ হ'লে কি নকৰিব? এই হ'ল তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ ধৰ্মশাস্ত্ৰৰ এইটোহে আছিল। আৰু এই আমাৰ সুৰেন্দ্ৰ অধিকাৰী মুখ্যমন্ত্ৰীৰ পষ্টাৰ ফালি ভৰিৰে গুচকিছে, আৰু আগত পেচাব কৰিছে, তাৰপিছত ভৰিৰে গুচকিছে। সেই ব্যক্তিজন ল'ৰাজনক ধৰা পৰিছে, এতিয়া শুনিছোঁ ধৰা পৰিছে। তেতিয়া চাওকচোন তেওঁলোকৰ কেনেকুৱা জ্ঞান। মই কওঁ যে মোৰ ভাৰতবৰ্ষৰ ইছলাম জাতিক ক'ব বিচাৰিছোঁ যে আপোনালোকে অলপ নিজে চিন্তাধাৰা কৰিব। আমি যে এই পৃথিৱীত আহিছোঁ, এই যে এঠাইত ভূমিকম্প হৈ কিমান মানুহ মৰি গ'ল দেখিছেনে? তেতিয়াহ'লে আপোনালোকে কি বিচাৰে? আমি যিমান দিন পৃথিৱীত আহিছোঁ, জীয়াই যিমান দিন থাকোঁ, যাতে ভালে ভালে আমি চব জাতি মিলি থকাটোৱেতো আমাৰ যুক্তি, আমাৰ ধৰ্ম না। আপোনালোকে কি বিচাৰিছে? মই বৰ দুখ পাইছোঁ। মোৰ ইছলাম ভাইসকলক কওঁ যে আপোনালোকে নিজেই প্ৰতিবাদ কৰিব, নিজেই এই জ্ঞানবোৰ দিব, নিজে শিক্ষা দিব। তেতিয়াতো নিজৰ ঘৰৰ ল'ৰা ছোৱালীক নিজে যদি সৎ জ্ঞান দিয়ে, তেতিয়াহ'লে কেতিয়াও এনেকুৱা কাণ্ড নকৰে। এতিয়া আমাৰ হিন্দু ধৰ্মত আমি কেতিয়াও সেই কৰ্ম কৰিব নিদিম, কিয়? এইটো মহা পাপ বুলি ভাবোঁ। আৰু এজন ব্যক্তিৰ ফটোত পেচাব কৰি কিবা লাভ হ'ব? এই যে আপোনালোকক দেখিব পাইছোঁ যে ভগৱানৰ মূৰ্তিত পেচাব কৰে, ভগৱানক নানা ব্যৱহাৰ যিবোৰ কৰে, যেনেকুৱা গাভৰু ছোৱালীৰ লগত ব্যৱহাৰ কৰে, এনেকুৱা আমাৰ দেৱীমাৰ তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰে। এইবোৰ ভাল লাগে নেকি? আপোনালোকেতো মোবাইলত পায়। আপোনালোকে নিজে প্ৰতিবাদ কৰকচোন। হিন্দু প্ৰতিবাদ কৰিব নালাগে, ইছলামে প্ৰতিবাদ কৰক, তেতিয়াতো আমাৰ ভাল লাগিব। আজি যিটো ৱেষ্ট বেংগলত যিটো ইছলাম ছোৱালীৰ ওপৰত আজি এটা দুৰ্ঘটনা হ'ল, এই 11-12 বছৰৰ ছোৱালী, কিন্তু যিজন ল'ৰাই হিন্দু ল'ৰাই কৰিছিল, তেওঁলোকে 3জন হিন্দু ল'ৰা, এজন মুছলিম। কিন্তু ল'ৰাজনক গুলি কৰিতো শেষ কৰিলে, কিন্তু মাকে কি কথা কৈছে যে মোৰ এনেকুৱা ল'ৰা নালাগে, চৰকাৰে যি কৰে আইনমতে কৰক, মোৰ কোনো দুখ নাই। আৰু মাৰি যেতিয়া মৰি গৈছে, তেতিয়াও মাকক আহি সোধাতে কৈছে আপোনালোকে কি কৰক নকৰক, মোৰ ইয়াত দৰকাৰ নাই আহিবলৈ। তেতিয়া চাওকচোন সেইজন মাৰ কিমান জ্ঞান। তেনেকুৱা হওক, দুখী যিকোনো ধৰ্মৰে হওক, ইছলাম হওক হিন্দু হওক, তাতে কোনো আমাৰ ক'বলগীয়া নাই, কিন্তু দুখী শাস্তি পাব লাগে। আপোনালোকে যদি সেইটো ভাবি লয়, তেতিয়াহ'লে আমাৰ দেশখন এনেওচোন শান্তি হ'ব। মই এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি ক্ষমা কৰি দিব। ওম শিৱায় নমঃ। ওম শিৱায় নমঃ। ওম শিৱায় নমঃ। ওম শান্তি, ওম শান্তি, ওম শান্তি।